নমস্কাৰ সহজে সুস্থ হৈ থাকিবলৈ তথা বিভিন্ন ধৰণৰ বেমাৰ যেনে হাই ব্লাড প্ৰেছাৰ ডায়েবেটিছ হাই কোলেষ্ট্ৰল ফেটি লিভাৰ থাইৰয়ডৰ সমস্যা ইউৰিক এচিডৰ সমস্যা ইনফাৰ্টিলিটি পিচিঅডি এই যে ভয় লাগি থাকে এংজাইটি বা কিছুমান কেঞ্চাৰ হাৰ্ট এটেক কাৰ্ডিয়েক এৰেষ্ট এনে ধৰণৰ বেমাৰৰ পৰা বাচি থাকিবলৈ মই তিনিটা সহজ নিয়ম কৈ আছো এই তিনিটা নিয়ম মোৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা ৰূপে আপোনালোকে গ্ৰহণ কৰিব এক নম্বৰ নিয়ম আপুনি যেতিয়াই নহওক কিয় দিনটোৰ মুঠতে এটা ঘণ্টা আপুনি এক্সাৰসাইজ কৰক বোলে ৰাতিপুৱা সময় নাপাওঁ আপুনি দুপৰীয়া কৰক গধূলি কৰক ৰাতি কৰক মইতো কেতিয়াবা দুভাগ নিখাও মই দৌৰিব ওলাই যাওঁ কাৰণ সময়টো মিলাবলৈ কেতিয়াবা দিগদাৰি হৈ যায় মুঠতে আপুনি কি কৰিব লাগিব এক ঘণ্টা সময় এক্সাৰসাইজ কৰক ধৰি লওক আপুনি এক ঘণ্টা সময় একেৰাহে উলিয়াব পৰা নাই আপুনি আধা ঘণ্টা আৰু আধা ঘণ্টাকে দুবাৰটো পাৰিব আপুনি 15 মিনিটকে চাৰিবাৰটো পাৰিব আপুনি কৰবাত থিয় হৈ আছে থিয় হৈ থাকোতে এনেকে আপুনি উঠা নামাটো কৰিব পাৰিব আপুনি জোৰে জোৰে হাততালিটো বজাব পাৰিব আপুনি এনেকে ওপৰটো হাততালি বজাব পাৰিব বা আপুনি ধৰক ভৰিখন এনেকে দাঙিবটো পাৰিব বা আপুনি ঠিতাতে এনেকে জপিয়াবটো পাৰিব হয়নে চাওক এক্সাৰসাইজ নকৰিবলৈ মোৰ হাতত অযুত লক্ষ লক্ষ বাহানা আছে কিন্তু এক্সাৰসাইজ কৰিবৰ কাৰণে আমি এলাহ কৰোঁ এই এলাহবোৰ বাদ দি আহক মাত্ৰ এঘণ্টা সময় নিজক দিওঁ নিজৰ স্বাস্থ্যটোক দিওঁ দুই নম্বৰ আচ্ছা আপুনি বা মই যেতিয়া কাপোৰ কিনিব যাওঁ আমি কাপোৰখিনি একদম লিৰিকি বিদাৰি চাওঁ কি কাপোৰ ভালকে থাকিবনে কাপোৰখিনি নে ধুই দিলে ঢিলা হৈ যাব বা ধুই দিলে কোচ খাই যাব কোৱালিটিটো কেনেকুৱা বা যেতিয়া আপুনি গাড়ী বা বাইক কিনিব যায় তেতিয়া আমি চাওঁ গাড়ীখনৰ মাইলেজ কিমান দিব গাড়ীখনৰ মেইনটেনেন্সত খৰচ কিমান পৰিব গাড়ীখন ভাল কোম্পানীৰ নে বেয়া কোম্পানীৰ কিন্তু আমি সেই একে কামটো কিয় নকৰোঁ যেতিয়া আমি খাদ্য বস্তু কিনিব যাওঁ আমি দোকানত যাওঁ দেখো যে এইটো বিস্কুট টিভিত বহুত ভাল এডভাৰটাইজ দিয়ে মানুহে কয় এইটো ভাল আৰু সেইটো বস্তুৱে আপুনি লৈ আহে আপুনি দেখে যে এইটো বটলত থকা বস্তুখিনি খালে টিভিত দেখুৱাইছে যে শিশুটোৱে লগে লগে ওখ হয় ডাঙৰ হয় দৌৰ মাৰিব পৰা হয় আপুনি সেইটো লগে লগে কিনি লৈ আহে মোৰ এটা অনুৰোধ এই দুই নম্বৰ নিয়মটো হৈছে যে আপুনি যিকোনো বস্তু যদি কিনে কিনাৰ আগতে আপুনি পেকেটটো অলপ লুটিয়াই বটল অলপ লুটিয়াই পাছফালে পঢ়ি চাওক কিমান চেনি আছে কিমান ময়দা আছে কিমান পাম অইল আছে বা কিমান এই প্ৰিজাৰভেটিভ আছে এইবোৰ বস্তু যদি আছে তেতিয়াহ'লে আপুনি সেই বস্তুটো লোৱাৰ পৰা আৰু খোৱাৰ পৰা আপুনি নিজকে দূৰত তিন নম্বৰ আপুনি বাৰু ৰাতি কেইটা বজাত ভাত খায় আজিকালি ৰাতি 10টা 11টা 12টা আনকি 1টা বজাত ভাত খোৱাটো এটা একদম স্বাভাৱিক নিয়মত পৰিণত হৈছে আনকি ভাত খাই উঠাৰ পাছতো মানুহে ৰাতি 12টা 1টা 2টা বজালৈকে নুশুৱে মোবাইল চাই থাকে ৰিল চাই থাকে এই যদি নিয়ম দুটা আপুনি সলনি কৰিব পাৰে অৰ্থাৎ আপুনি ৰাতিৰ খানাটো যদি আপুনি সন্ধিয়া 7 বজাৰ ভিতৰত যদি খাই শেষ কৰিব পাৰে আৰু যদি ৰাতি আপুনি সোনকালে শুব পাৰে ধৰক খুব বেছি 10টা তেতিয়াহ'লে বিশ্বাস কৰক আপুনি বিভিন্ন ধৰণৰ বেমাৰৰ পৰা নিজকে বচাই ৰাখিব পাৰিব তেন্তে সকলোলৈ নতুন বছৰৰ বহুত শুভেচ্ছা থাকিলে আকৌ লগ পাম নেক্সট ভিডিঅ'ত জয় হিন্দ